নমস্কাৰ। আমি পোনপ্ৰথমতে আমি আপোনাসকললৈ বৃহত্তৰ বৰপেটা সমাজৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু আদৰণি জনাইছোঁ যে আপোনালোকে জানে যে বৰপেটা সত্ৰৰ আমাৰ এটা পৰম্পৰা আছে যে যিকোনো ব্যক্তিৰ মৃত্যু হ'লে এমাহ কালৰ সময়ৰ ভিতৰত মানে মৃতকৰ তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ নাম কীৰ্তন কৰে, থিয় নাম এভাগী পতা হয়। বিশ্ববৰেণ্য শিল্পী আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তো 2011 চনত তেওঁৰ মৃত্যু হৈছিলে। তেওঁৰ সদ্গতিৰ কাৰণেও আমি সেই নৱেম্বৰ মাহত হৈছিলে, আমি ডিচেম্বৰ মাহত দীঘলী পুখুৰী পাৰত সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত আমি বৰপেটা সমাজে এনেধৰণৰ এটা থিয় নামৰ কাৰ্যসূচী তেতিয়া আমি দুদিনীয়া কাৰ্যসূচীৰে কৰিছিলোঁ। আৰু তাত বিভিন্ন দল সত্ৰসমূহৰ বিভিন্ন থিয় নামৰ দলে ইয়াত ভাগ লৈছিল। কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু অসমৰ বিভিন্ন সাহিত্যিক শিল্পী সাহিত্যিকৰ জনসমাগম হৈছিলে আৰু অনুষ্ঠানটো উপভোগ কৰি সকলোৱে মানে ভাল পাইছিলে। আমাৰ বিশ্ববৰেণ্য আটাইৰে হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ এমাহ 19 তাৰিখে হ'ব আৰু সেই উপলক্ষে আমি বৰপেটা সমাজৰ তৰফৰ পৰা যে 19 তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ লতাশিল খেলপথাৰত আমি এই অখণ্ড থিয় নাম, যিটো আমাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব নিশা 8 বজালৈ বিভিন্ন দলে ইয়াত থিয় নাম পৰিৱেশন কৰিব, তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে। যে এই থিয় নামত যেনেকৈ জুবিন গাৰ্গে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসম নহয় গোটেই ভাৰতবৰ্ষৰ বিশ্বৰ নাগৰিককে হৃদয়ত আঁকোৱালি লৈছিল, আমাৰ গুৰুজনাৰ পৰম্পৰাৰে গুৰুজনাৰ যি ধৰ্ম সংস্কৃতি সেইটো ধৰ্ম সংস্কৃতি থিয় নামতো আমাৰ এই থিয় নামতো অসমৰ বিভিন্ন জনগোষ্ঠীৰ বড়ো, ৰাভা, তিৱা, মৰাণ এনেধৰণৰ গোষ্ঠীৰ দলেও সিদিনাখন বৰপেটা সত্ৰ বা আমাৰ সত্ৰসমূহৰ উপৰিও তেওঁলোকৰ দলসমূহেও ইয়াত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানটোত আমি আশা ৰাখিছোঁ নিশ্চয় গুৱাহাটীবাসী ৰাইজে ইয়াত উপস্থিত হৈ ইয়াৰ সমান্তৰালকৈ পুৱা আমাৰ 9:30 বজাৰ পৰা নিশা 8 বজালৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ চলি থাকিব। আৰু সুন্দৰ পৰিৱেশ ভক্তি মাৰ্গৰ আমাৰ পৰম্পৰা যিটো ভক্তি মাৰ্গ, এই ভক্তি মাৰ্গৰ এটা ভাল কাৰ্যসূচী আৰু ৰাইজে নিশ্চয় এইটো হৃদয়ংগম কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ সুবিধা পাব। গতিকে ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আপোনালোকেও নিশ্চয়